এভৰিৱান কি খবৰ আপোনালোকৰ মোৰ আৰু এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছো আজি বহু দিনৰ পিছত ঘৰৰ পৰা ভিডিঅ' কৰি আছো আৰু এটা দেখিছেনে ৰছী এটা একচুয়ালি এটা ঠাণ্ডা দিন কাপোৰ কিছুমান নুহুকাই তো এইকাৰণে ৰাতি হলে ইয়াতে অলপমান মেলি দিও এইটো কাৰণে একচুয়ালি ৰুমৰ ভিতৰতে এনেদৰে ৰছীডাল বান্ধি থৈছো কাৰণ ঠাণ্ডা দিনত ৰ'দটো অলপমান টাইমে থাকে গুচিয়ে যায় আৰু আজি আমাৰ আলহী আহিব আমাৰ ঘৰত তো মনটো বহুত ভাল লাগি আছে বহুত দিনৰ পিছত দেখা পাম তো আপোনালোক মই এতিয়া কৈ নিদিও পিছত দেখাই দিম যেতিয়া আহিব তেলা আহি পোৱা নাই আৰু মোৰ ৰাতিপুৱাৰ পৰা কাম বন হৈ গল হাৰা মোচা সকলো কৰি ললো কৰি মেলি গা পা ধুলো গা পা ধুই ধূপচাকি জ্বলাই উঠিলো এতিয়া মই পাকঘৰত সোমাও কিবা কিবি বনাম এতিয়া যিখিনি পাৰো তো ভিডিঅ'টো চাই থাকিব শেষলৈ মই ধূপচাকি জ্বলাই উঠিলো গা পা ধুই মিলি যেতিয়া ধূপচাকি জ্বলাই উঠো কামবোৰ কৰি মিলি এটা মনটো বহুত ভাল লাগে ধূপচাকি জ্বলোৱাৰ পিছত সবজি ওলাই লৈছো কাটিবৰ কাৰণে ফুলকবি ৰঙালাও আৰু এফালে দালি বহাই দিছো মই ভাজি বনাই আছো ফুলকবি আৰু আলুৰ ৰঙালাও পাতল পাতল কেনেদৰে কাটিছো পকৰা বনাম ৰঙালাওৰ বেচনেৰে হৈ গল দালিও হৈ গল কোন আহিছে আজি আমাৰ ঘৰত কিমান দিনৰ মূৰত দেখা পাইছো এই মানুহজনীক হা আহা ভাগৰ লাগিছে এতিয়া মাংস বনাম ৰেডি কৰি লৈছো এফালে মছলা পিচি লৈছো কেৰাহী বহাই দিছো এতিয়া মাংস বনাও আৰু এফালে মায়ে আহি কেনে চাহটো বহাই দিলে মই এফালে ভাত বনাৰ কাৰণে আৰু আমাৰ আইতা কাপোৰ চেঞ্জ কৰিব দিলো বহি আছে মাংস বহাই দিছো মাংস বনাই আছো আৰু এইফালে ৰঙালাও আৰু এইফালে বেচন গুলি থৈ দিছো পিছত পকৰা বনাম এনাও পৰিছো পিটিকা কৰিব লাগিব মাংস ফ্ৰাই কৰি আছো ফুল টাইপ নবনাও অলপমান থুপথুপীয়াকৈ বনাই দিম মাংস হৈ গ'ল এতিয়া এইফালে তেল গৰম হ'ব দিছোঁ আৰু এইফালে এতিয়া পকৰা বনোৱা হ'ল এতিয়া আৰু ভাত খাওঁ আমি ভাত বাৰো মাক কৈছোঁ ভাতটো বাঢ়িবৰ কাৰণে মোৰ ভৰিখন বিষাই গৈছে বহুত টাইম থিয় হ'লোঁ যে বহা আইতা ভাত বাৰো আৰু আইতাক ভাত খাই আছে কেনেকুৱা হৈছে ভাত আঞ্জা বেঙেনা পোৰা ফুলকবি আলু ভাজিলোঁ ৰঙালাও পকৰা দালি মাংস মই লৈছোঁ খাব আৰু এইফালে মায়ে লৈছে কেইখন হৈছে বনালোঁ আৰু কিবা কিবি এইখিনি পাৰিলোঁ এতিয়া খাওঁ আৰু আমি ভাত পানী খাই উঠিলোঁ এতিয়া অলপমান বিচনাত আহিছোঁ এলা আইতা এইফালে মই আৰু মায়ে আইতাৰ এটা কাপোৰ চিলাই দি আছে এনে হাতেৰে ব্লাউজ এটা তলত বহি কেনে পাকাত আৰু আমি তেতিয়া অলপমান বিচনাত আহিছোঁ এইফালে আইতা আৰু এইফালে মই ভাগৰ লাগি গৈছে অলপমান কথা পাতি আছোঁ আৰু গধূলিয়ে হ'ল ইমান জলদি টাইমটো যায় আৰু আহোঁতে দেৰি হৈছে আইতাহঁতৰ হয়নে মানে বজাৰত কিবা কিবি বস্তু ল'লে বস্তু ল'ব লগা আছিলে সেইকাৰণে দেৰি হৈছে আহোঁতে তো বহুত ভাল লাগি আছে বহুত দিন আইতাক দেখা পাইছোঁ ককাহে দেখা নাপালোঁ ককাৰ ৰাসৰ কাৰণে একদম আজিৰ পৰা ব্যস্ত চন্দ্ৰপুৰ ৰাস হ'ব আজিৰ পৰা ষ্টাৰ্ট তো ককা একদম তাতে ব্যস্ত হৈ আছে একদম পিছত আহিব ককা আমি অলপ ৰেষ্ট কৰি উঠিলোঁ
উঠিতে মই ভৰি হাত ধুই ধূপ চাকি জ্বলাই দিলোঁ। মায়ে ঘৰটো খাই দিলে। এতিয়া বহি আছে চফাত, চাহ বনাওঁ আৰু তেখেতে আহি পাব আৰু এতিয়া বহি আছে আৰু মই এইফালে ধূপ চাকি জ্বলাই দিলোঁ। মাহী মহাও আহি আছে বোলে, ফোন কৰিছিলে, আহিছিলে কিবা কামত, তো ফোন কৰিছিলে মাহঁতে এতিয়া অহাৰ কাৰণে মাহী মহাকো মাতিলোঁ। এতিয়া আহি আছে। এতিয়া মই ধামা ধুমে আইতা এইফালে পুৰি অলপ মোক সহায় কৰি দি আছে, অলপমান পুৰি বেলি আছে, মই এইফালে অলপমান সেৱাই বনাই আছোঁ। কিন্তু আহিয়ে আছে, মায়ে আগবাঢ়ি গৈছে আৰু ল'ব। সেৱাই হৈ গ'ল, এতিয়া পুৰি বনাওঁ। আইতাই পুৰি বেলি আছে, আইতা ৰেডিয়ে হৈ গৈছে যাবৰ কাৰণে, মাহীহঁতৰ একেলগে যাব। আইতাহঁত মাহীহঁত গ'ল, একেলগে গ'ল। মাহীহঁতে আহিলে তাড়াতাড়ি মই পুৰি বনালোঁ, সেৱাই বনালোঁ আৰু এনেদৰে আৰু পুৰি সেৱাই চাহ আৰু দিনত বনাইছিলোঁ যে মাংস চব্জি দালি এনেকৈ চব এনেদৰে গৰম কৰি দিলোঁ। তেওঁ খালে মাহীহঁতে, তাৰ লগত টাইম বহিলোঁ, আমি কথা পাতিলোঁ আৰু তেখেতেও আহি পালে ডিউটিৰ পৰা, তো টাইম বহিলোঁ আৰু কথা পাতিলোঁ। তেতিয়া মাহীহঁতে গ'ল, মাহঁতে আৰু মা আইতা একেলগে চবেই গ'ল মাহীহঁতৰ লগতে। তো এতিয়া আৰু আমিও এতিয়া অলপমান এতিয়া ভোকে নাই দিনত মানে দেৰিকৈ খোৱাৰ কাৰণে, আৰু এতিয়া তেখেতকো দিওঁ খাবৰ কাৰণে পুৰি কি খাই তেখেতে চব আছেই। তাৰপিছত আৰু আমিও ৰেষ্ট কৰিম আৰু শুম আৰু। তো আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু নতুনকৈ যদি মোৰ চেনেলত আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।